কিন্তু অলপমান সোনকালে শুবা আৰু অলপমান সোনকালে উঠিবা। সংস্কৃতিৰ প্ৰভাৱত আমি বহুতখিনি আমাৰ যিটো স্বকীয়তা আছিল পৰিবাৰৰ ক্ষেত্ৰত সেই স্বকীয়তাবিলাক আমি লাহে লাহে হেৰাই পেলোৱা যেন অনুমান হয়। ঈশ্বৰৰ দিনত এবাৰ ঈশ্বৰৰ নাম লওঁনে? ল'ব লাগিব। ঈশ্বৰৰ ওচৰত নিজকে আমি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ে অসমীয়া বিভাগৰ সহযোগত আজি বড়োভাষা অৰ্থাৎ ছাত্ৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি ছাত্ৰ দিৱস সেই উপলক্ষে আমি এটি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানটো কেইবাটাও স্তৰত আজি আয়োজিত হৈছে। গতিকে আমি মূলতঃ ছাত্ৰ সমাজক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আজি এটা অতি সুন্দৰ মনোজ্ঞ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ যে জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা। গতিকে এই অনুষ্ঠানটোৰ লগতে আমি প্ৰথমতে সুধাকণ্ঠ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি গীত পুজো আহা আই মাতৃ চৰণ তোমাৰ, সেই গীতটোৰে অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলক আমি বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্ম সম্পৰ্কে কিছু প্ৰশ্ন সুধি বা তেখেতৰ জীৱন কীৰ্তি সম্পৰ্কে কিছু কথা আমি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিলোঁ আৰু তেওঁলোকক আমি অৱগত কৰিছোঁ। গতিকে কেনেকৈ বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ মানসিকতাৰে কেনেকৈ ছাত্ৰ সমাজক একত্ৰিত কৰি এই বিশ্বত এটা শক্তিশালী স্থিতি গ্ৰহণ কৰিলে, আজি নিজৰ জাতিটোক প্ৰতিষ্ঠা কৰিলে, ভাষা সাহিত্য সংস্কৃতিক প্ৰতিষ্ঠা কৰিলে। গতিকে ইয়াৰ জৰিয়তে এটা আদৰ্শ হোৱা উচিত যে আমি প্ৰত্যেকেই আমি যদি আমাৰ জাতীয় জীৱন নিৰ্মাণত আমি অংশগ্ৰহণ কৰোঁ, আমি সমাজৰ পৰা দুৰ্নীতিমুক্ত আমি এখন সমাজ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে এখন সুস্থ ৰাজ্য, এখন সুস্থ দেশ নিৰ্মাণ হ'ব।